নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈছোঁ আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে, কেইবাটাও আপোনালোকৰ বাবে দিছে যিহেতু ভাল খবৰ। তো ইলেকশ্যনৰ আগতে যিহেতু লাভ কৰিব লাখপতি বাইদেউসকলে ধন। তো লাখপতি বাইদেউসকলে ইলেকশ্যনৰ আগতে লাভ কৰিব 10,000 টকা। তো আপুনি লাভ কৰিবনে 10,000 টকা? কেনেকুৱা ধৰণৰ গাইডলাইন থাকিব, আপুনি পাবনে নাপায়? তো কোনসকল মহিলাই লাভ কৰিব 10,000 টকা? তো সবিশেষ আজি জনাম। আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপুনি এজন দৰিদ্ৰ পৰিয়াল হয়, যদি আপোনাৰ লাইনৰ বিদ্যুতৰ মাচুল যদি বেছিকৈ আহি আছে বা আপোনাৰ সমস্যা হৈছে, তো তেতিয়াহ'লে ভয় নাখাব। যিহেতু আপোনালোকৰ বাবে আহিছে এটা ভাল খবৰ। আপোনালোকে লাভ কৰিব এই চৰকাৰী সুবিধা, যিহেতু আপোনালোকক দিয়া হ'ব সূৰ্য ঘৰ। তো সূৰ্য ঘৰ যিটো আঁচনি ওলাইছে, তো আপোনালোকে সকলোৱে জানে সূৰ্য ঘৰ আঁচনি আপোনালোকে লাভ কৰিব যিবিলাক দৰিদ্ৰ পৰিয়াল আছে। যদি আপুনি ভাবিছে লাইনৰ যিহেতু বিল 0 আহিব লাগে, যদি আপোনাৰ লাইনৰ বিল 0 আহিব লাগে, তেনেহ'লে আপুনি এই বস্তুটো ব্যৱহাৰ কৰক। যিহেতু চৰকাৰে আপোনালোকক দি আছে, কেনেদৰে আপুনি ব্যৱহাৰ কৰিব, ক'ত কেনেকৈ পাব, ক'ত ফৰ্ম জমা দিব লাগিব, কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি তথ্য আজি মই এই ভিডিঅ'ত জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ, লাখপতি বাইদেউসকলে কেতিয়া লাভ কৰিব 10,000 টকা? তো সকলোকে দিয়া হ'বনে? কোনসকল মহিলাই লাভ কৰিব এই 10,000 টকা? তো 10,000 টকাটো যিহেতু মুখ্যমন্ত্ৰীয়ে দিম বুলি কৈছে, কিন্তু ইয়াত কিছুমান গাইডলাইন আছে। তো আপোনালোকে গাইডলাইনখিনি পঢ়ি চাইছেনে? যদি আপুনি পঢ়ি চাইছে, তেনেহ'লে আপোনাৰ টেনশ্যন নাই। আৰু এটা কথা ক'ব খুজিছোঁ, যিহেতু মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছে আপোনালোকক, যিহেতু প্ৰত্যেক দিনাই কৈ থাকে, এটা কথাই কৈ থাকে যে কৈছে যে 2টাতকৈ অধিক সন্তান হ'ব নোৱাৰিব। যদি আপোনাৰ 2টাতকৈ যদি অধিক সন্তান আছে, তেনেহ'লে কিন্তু আপুনি হয়তো নাপাব পাৰে। তো এইটো বস্তু আপোনালোকে জানি ৰাখিব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে লাখপতি বাইদেউ, কিন্তু লাখপতি বাইদেউ আপোনালোকে হ'বনে? কেনেকৈ পাব লাখপতি বাইদেউৰ সুবিধা? তো লাখপতি বাইদেউ হ'বলৈ হ'লে আপোনালোকে তেনেকুৱা আপোনালোকে ব্যৱসায় কৰিব লাগিব, আপুনি কাম কৰিব লাগিব। আপুনি যদি ভালদৰে ব্যৱসায় কৰে, ব্যৱসায়টোক ভালদৰে যদি চলাই নিয়ে, নেক্সট আপোনালোকক আৰু যিহেতু আপোনালোকক দিয়া হ'ব মানে 25,000 টকা। সেই 25,000 টকাৰ আপোনাক যিহেতু কৈছে যে 12,500 মানে 12,500 টকা আপোনাৰ ছাবচিডি চৰকাৰে দিব, আৰু বাকীখিনি আপুনি ঘূৰাব লাগিব। তো সেইটো আপোনালোকৰ গাইডলাইন থাকিব। যিহেতু আপোনালোকৰ কিমান % লোন হ'ব, সেই লোন মতে আপোনালোকে সেই 12,500 টকাত আপুনি ঘূৰাই দিব লাগিব। তাৰপিছত আপোনালোকক যদি সেই লোনটো আপোনালোকে ভালদৰে চলায়, আপোনালোকে যদি ব্যৱসায়টো ভালদৰে চলায়, তেতিয়াহ'লে নেক্সট আপোনালোকক আকৌ দিয়া হ'ব 35,000 টকা। তো তেনেকৈ আপোনালোকক লাখলৈ মানে আপুনি লাভ কৰিব। যেতিয়া আপোনাৰ লাখ অতিক্ৰম কৰিব, তেতিয়া আপুনি লাখপতি বাইদেউ হ'ব। তো লাখপতি বাইদেউ হ'বলৈ হ'লে আপোনালোকে ভালদৰে আপুনি ব্যৱসায় চলাব লাগিব, তেতিয়াহে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰিব, যিটো মুখ্যমন্ত্ৰীয়ে জনাইছে। আৰু যিহেতু আপোনালোকক কৈছে যে এই 10,000 টকা প্ৰথম কিস্তি আপোনালোকক দিয়া হ'ব, 10,000 টকা দিয়াৰ পিছত আকৌ 25,000 টকা দিয়া হ'ব। কিন্তু 10,000 টকাটো আপোনালোকে কেতিয়া পাব? যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে ইলেকশ্যনৰ হয়তো আপোনালোকে পাছত পাব পাৰে, হয়তো আগত পাব পাৰে, কিন্তু পোৱাটো পাব। আপোনালোকৰ যিহেতু যিবিলাক ডকুমেণ্ট আপোনালোকে জমা কৰিলে, সেই ডকুমেণ্টবিলাক যিহেতু এতিয়া ভেৰিফাই কৰি থকা হৈছে, সকলোৰে ডকুমেণ্টবিলাক যেতিয়া আপোনাৰ সম্পূৰ্ণ কামখিনি হৈ যাব, ইয়াতে আপোনালোকৰ বহুখিনি এপ্লিকেশ্যন যিহেতু ৰিজেক্ট কৰা হ'ব পাৰে। তো কেনেকুৱা ধৰণৰ ৰিজেক্ট হ'ব, যিহেতু আপোনালোকক জনাব বিচাৰিছোঁ, আপুনি যদি ফটো আপলোড কৰা নাছিলে, আপুনি যদি গছৰ পুলিৰ লগত যদি ফটো দিয়া নাই, বা আপোনাৰ যদি আগতে যদি কোনো ধৰণৰ ঋণ যদি আপুনি পৰিশোধ কৰা নাছিলে, বা আপোনাৰ যদি কোনো ধৰণৰ যদি প্ৰব্লেম বা ঋণ যদি লোৱা আছে, তেনেকুৱা ক্ষেত্ৰত হয়তো আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে। যদি আপোনাৰ একো সমস্যা নাই, একো যদি প্ৰব্লেম নাই, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব 10,000 টকা। তো যিহেতু আপোনালোকক ক'ব খুজিছোঁ, অতি সোনকালে আপুনি লাভ কৰিব আপোনাৰ বেংকত। যিহেতু 10,000 টকা মুখ্যমন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিছে, অতি সোনকালে আপোনালোকক যিহেতু ৰিলিজ কৰি দিম বুলি। তো মই নেক্সট এটা খবৰলৈ আহিছোঁ, যিটো খবৰ দিব ওলাইছোঁ, PM সূৰ্য ঘৰ আঁচনি। যদি আপুনি সূৰ্য ঘৰ আঁচনি লাভ কৰিব বুলি ভাবিছে, তেতিয়াহ'লে ইয়াত কেনেদৰে আপুনি আবেদন কৰিব, তো আপোনালোকক সবিশেষ জনাম। যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে PM সূৰ্য ঘৰ আঁচনিক লৈ যিহেতু বৃহৎ ঘোষণা, PM যিটো সূৰ্য ঘৰ বিনামূলীয়া আঁচনি। তো PM সূৰ্য ঘৰটো যিহেতু আপোনালোকক দিয়া হ'ব, কোনসকল লোকক দিয়া হ'ব, যিবিলাক দৰিদ্ৰ লোক আছে সকলোৱে লাভ কৰিব। দৰিদ্ৰ বুলি নহয়, যিবিলাক মজলীয়া শ্ৰেণীৰ লোক আছে সকলোকে দিয়া হ'ব। তো ইয়াৰ কাৰণে আপোনালোকৰ এই বস্তুটো আপোনালোকে ল'ব লাগিব। 1 কিলোৱাটৰ আছে, 2 কিলোৱাটৰ আছে আৰু 3 কিলোৱাটৰ আছে, 1, 2, 3। তো আপুনি যদি 1 কিলোৱাটৰ যদি আপুনি ব্যৱহাৰ কৰে, তেনেহ'লে আপুনি কেনেকুৱা হ'ব আপোনাৰ স্কিমটো,
1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা। যদি আপুনি 1 কিলোৱাটৰ যদি আপুনি পেনেলটো লগায়, যদি আপোনাৰ ঘৰত ব্যৱহাৰ কৰে, যদি লগাব বিচাৰিছে, তেনেহ'লে আপুনি 1 কিলোৱাটত আপুনি লাভ কৰিব 30,000 টকা আৰু অসম চৰকাৰে দিব আপোনাক 15,000 টকা। তো আপোনাৰ কিমান হ'ল 30, 15, 45 আৰু ইফালে মাত্ৰ আপুনি 5,000 টকা আপুনি ব্যৱহাৰ কৰিব লাগিব, মানে 5,000 টকা আপুনি ইনভেষ্ট কৰিব লাগিব। সেই 5,000 টকাতে আপুনি লাভ কৰিব যিহেতু আপোনাৰ 1 কিলোৱাটৰ চ'লাৰ। তো আপুনি সেইটো পাব। আৰু নেক্সট আপোনালোকক যিহেতু কৈছে যে যদি আপুনি 2 কিলোৱাটৰ ক্ষেত্ৰত যদি আপুনি ব্যৱহাৰ কৰে, 2 কিলোৱাটত কিমান হ'ব? 2 কিলোৱাটত আপোনাক ক'ব খুজিছোঁ, প্ৰথমতে আপোনাক যিহেতু চেণ্ট্ৰেল চৰকাৰে দিব, আপোনাক কেন্দ্ৰীয় চৰকাৰে দিব 60,000 টকা, 60,000 টকা আপোনাক দিব। আৰু নেক্সট আপোনাক যিহেতু অসম চৰকাৰে দিব 30,000 টকা, মাত্ৰ আপুনি কিমান দিব লাগিব 10,000 টকা, মানে 90,000 টকা আপুনি ছাবচিডি পালে। আৰু ইফালে 10,000 মানে 1 লাখৰ আপোনাৰ এইটো যিহেতু আপোনাৰ প্ৰাইচটো, ঠিক আছে। তো আপুনি যিহেতু 90,000 টকা আপুনি দিব নালাগে, আপোনাৰ ছাবচিডি থাকিব, মাত্ৰ 10,000 টকা দিলে আপুনি 2 কিলোৱাটৰ আপুনি চ'লাৰ যিটো আপোনালোকৰ সূৰ্য ঘৰ আছে সেই সূৰ্য ঘৰ আপুনি লাভ কৰিব। আৰু 3 কিলোৱাটৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? যদি আপুনি 3 কিলোৱাটৰ যদি ব্যৱহাৰ কৰে, 3 কিলোৱাটৰ ক্ষেত্ৰত আপোনাৰ মোদী চৰকাৰে দিব 78,000 টকা আৰু ইফালে অসম চৰকাৰে দিব যিহেতু 45,000 টকা। তো সমুদায় আপুনি এই দুটা আপুনি লাভ কৰিব অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা। আৰু আপুনি ইনভেষ্ট কৰিব লাগিব 25,000 টকা। ইয়াত আপোনালোকক যিহেতু কৈছে আপুনি 25,000 টকা 3 নম্বৰটো যদি আপুনি 3 কিলোৱাটৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে 25,000 টকা আপুনি ব্যৱহাৰ কৰিব লাগিব। কিন্তু আপুনি যিহেতু আপুনি 3 কিলোৱাটৰ যিটো আপোনাৰ পেনেল আছে, যিটো চ'লাৰ আছে, সেই চ'লাৰটো আপুনি লাভ কৰিব। যিহেতু আপুনি যদি নিজে কিনিবলৈ যায় তাৰ যিহেতু প্ৰাইচটো বহুত হয়, ইয়াৰ দাম যিহেতু বহুতেই বেছি। তো আপোনালোকে যদি এই বস্তুটো ল'ম বুলি ভাবিছে তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা আপোনালোকে ছাবচিডি পাব, কোনো ধৰণৰ আপোনালোকে ইয়াত পইচা দিব নালাগে, মাত্ৰ আপোনাৰ যিটো ফিজ আছে সেই ফিজটো মানে আপোনাৰ মানে অলপ পইচা যাব, বেছি নাযায়। যিহেতু 5% আপোনাৰ হাতৰ পৰা যাব বা 10% ইমান যাব, তাতকৈ বেছি নাযায়। তো সেইখিনি আপোনালোকে দিব লাগিব, বাকীখিনি যিহেতু চৰকাৰে গ্ৰহণ কৰিব। আৰু এই বাকী টকা যিহেতু টকাৰ বাবে চৰকাৰী কৰ্মচাৰী ল'ব পাৰিব লোন। যদি আপুনি চৰকাৰী যদি কৰ্মচাৰী হয় তেনেহ'লে আপুনি লোন মানে ল'ব পাৰিব, ঋণ ল'ব পাৰে। আৰু কোনো সামগ্ৰী আপোনালোকে ইয়াত এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, ইয়াত কোনো সামগ্ৰী কোনো বস্তু আপুনি নিদিয়াকৈ ডাইৰেক্ট লোন লাভ কৰিব পাৰিব। এই ঋণৰ যিহেতু আপোনালোকক কৈছে যে 1% সুদ চৰকাৰে দিব আৰু ডাকঘৰত গৈ আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপুনি অফলাইন মোডতহে আপুনি ডাকঘৰত গৈ আবেদন কৰিব পাৰিব। আৰু যদি অনলাইন মোডত যদি আপুনি এপ্লাই কৰে, যদি আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব, অনলাইনৰ কাৰণে আপুনি ৱেবছাইট আছে, ৱেবছাইটত যাব লাগিব pmsuryaghar.gov.in। তো সেই ৱেবছাইটত গ'লে আপুনি অনলাইনত আবেদন কৰিব পাৰিব আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব এই সুবিধা। তো গাইজ যিহেতু আপোনালোকক জনালোঁ, যদি আপুনি PM সূৰ্য ঘৰ আঁচনি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি ডাকঘৰত গৈ আবেদন কৰিব পাৰে, বা আপুনি অনলাইনত আপুনি CSC চেণ্টাৰত যাব, CSC চেণ্টাৰত গৈ আপুনি আবেদন কৰিব পাৰিব, বা নিজেও আপুনি আবেদন কৰিব পাৰে যদি আপুনি জানে। যদি নোৱাৰে আপুনি CSC চেণ্টাৰত যাব, CSC চেণ্টাৰত তেখেতসকলে কৰি দিব আপোনালোকৰ। তো তেনেকৈ আবেদন কৰিব লাগে, আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে CSC চেণ্টাৰত কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় ভিডিঅ'টো গম পালে। তো আপোনালোকক যিহেতু খবৰটো দিলোঁ, দুটা যিহেতু আপোনালোকক বৃহৎ খবৰ জনালোঁ, লাখপতি বাইদেউ আৰু আপোনাৰ PM সূৰ্য ঘৰ, এই দুটা আঁচনি যিহেতু আপোনালোকৰ খুবেই যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু জনাই আছে, সোনকালে আপোনালোকে এই সুবিধা লাভ কৰিব। এইখিনি সুবিধা আপুনি পাবৰ বাবে আপুনি আপোনাৰ ওচৰত যিহেতু পঞ্চায়তত আপোনালোকে যোগাযোগ কৰিব পাৰে, বা আপুনি আপোনাৰ যিটো CSC চেণ্টাৰতো আপুনি যোগাযোগ কৰিব পাৰে। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে, জয় আই অসম।